আমাৰ ৰাইজক আমাৰ জনতাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিলে নেকি? গছ পুলি ৰোৱাই পিনে টকা পইচা দিলে আপোনালোকক? আৰু কলহৰ যাত্ৰা কৰাৰ পিছত পইচা পালে? লাখপতি হল নেকি কোনোবাই? তেতিয়াহ'লে যোৱাবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত ভুৱা অৰুণোদয় ফৰ্ম বিলাইছিলে, কোনোবাই পালে নেকি? তেওঁলোকে দিয়াটো নাই, অন্যায় কৰি আহিছে, কিন্তু তাৰ লগে লগে ভুৱা মানুহৰ নামো ৱাৰ্ডে ৱাৰ্ডে কাটিছে, হয়নে? বৃদ্ধ পেঞ্চন পোৱা, বিধৱা পেঞ্চন পোৱা মানুহৰ নাম কাটিছে। ৰাম ঠগন দিয়া এই বিজেপি দলৰ যিসকল কৰ্মকৰ্তা আছে, যিসকলে ইয়াত তেওঁলোকে প্ৰাৰ্থিত্ব পাইছে, তেওঁলোকক ইয়াৰ পৰা উৎখাত কৰিব লাগিব, ইয়াৰ পৰা উঠৰাই পঠাব লাগিব। তাৰ কাৰণে এই যি ৰাজনৈতিক যুদ্ধ আছে, এই যুদ্ধতে কথাবোৰ ৰাইজৰ মাজলৈ লৈ যাব লাগিব। যোৱা 9 বছৰে তেওঁলোকে ঘৰ দিম বুলি, মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি বাৰে বাৰে ঠগ প্ৰবঞ্চনা কৰি আহিছে। যোৱা 9 বছৰ বিজেপিৰ শাসনৰ সময়ত ৰাইজক বিভিন্ন ধৰণে প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, ৰাম ঠগন দিলে। অসমৰ মাটিৰ পৰা অসমীয়া জাতীয় জীৱনক অন্যায় কৰা, অসমৰ সমাজ জীৱনক অন্যায় কৰা, বিজেপিক উৎখাত কৰাটোৱে অসম জাতীয় পৰিষদৰ আমাৰ সৈনিকসকলৰ মূল লক্ষ্য। 10 মাহৰ পিছতে অসমৰ মাটিৰ পৰা বিজেপিৰ চৰকাৰক পুলিয়ে পোখাই উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবৰ কাৰণে ইতিমধ্যে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই 10টা মাহত তেওঁলোকে না আমাক কিবা দিব, না কিবা সহায় কৰিব। গতিকে যি ভয় ভাবুকি খুৱাই তেওঁলোকে আমাৰ মহিলাসকলক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক, যুৱক যুৱতীসকলক ঘৰত বন্দী কৰি থব খুজিছে, সকলোকে ক'ব খুজিছো যে এই ৰাম ঠগন বাৰে বাৰে খাই আহিছে, এইবাৰ পঞ্চায়ত নিৰ্বাচনতো আকৌ পুনৰ ৰাম ঠগন নাখাব। এই জিলা পৰিষদ এইবাৰ অসম জাতীয় পৰিষদে যে দখল কৰিব, এই কথাটো নিশ্চিত। জাতীয় পৰিষদৰ অন্তৰ্গত প্ৰতিখন পঞ্চায়ত দখল কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ জাতীয় সৈনিকসকলে, জাতীয় যুৱ যোদ্ধা সকলোৱে টঙালি বান্ধি লৈছে। গতিকে অহা 4-5টা দিন আছে, এটা দিন সকলোৱে যাতে ৰাতিপুৱাৰ পৰা নিশা দুপৰলৈকে যাতে সকলোৱে তাকুৰি ঘোঁৰা দি ঘূৰে, যুদ্ধংদেহীভাৱে যুঁজি যি অধিকাৰৰ কাৰণে আমি যুঁজি আছো, সেই অধিকাৰৰ কাৰণে যুঁজি আমি যাতে পঞ্চায়ত দখল কৰিব পাৰো, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো। অসমৰ মাটিৰ পৰা অসমীয়া জাতীয় জীৱনক অন্যায় কৰা, অসমৰ সমাজ জীৱনক অন্যায় কৰা, বিজেপিক উৎখাত কৰাটোৱে অসম জাতীয় পৰিষদৰ আমাৰ সৈনিকসকলৰ মূল লক্ষ্য। সেইকাৰণে মই কৈছো, আগন্তুক দিনসমূহত অহা 4-5টা দিনত আমি প্ৰত্যেকে নিজৰ বংশ, পৰিয়াল, মিতিৰ কুটুম, ইষ্ট সকলোকে আমাৰ প্ৰাৰ্থীসকলৰ প্ৰতি সমৰ্থন আদায় কৰিবৰ কাৰণে কথা পাতিব লাগিব। মই জানো যে সকলো ৰাইজে আমাৰ হৈ ইতিমধ্যে প্ৰচাৰ কৰিছে, কিন্তু তাৰ লগে লগে যাতে এগৰাকী এগৰাকী মানুহে 100-200 মানুহৰ ভোট যাতে সংগ্ৰহ কৰিব পাৰে, তাৰ কাৰণে আজিৰ দিনটোৰ পৰা লক্ষ্য লওক, আজিৰ দিনটোৰ পৰা ৰণকৌশল তৈয়াৰ কৰক, তাৰ কাৰণে মই আহ্বান জনাইছো। 21ত বিজেপিয়ে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি ৰাইজক জনতাক ৰাম ঠগন দি তেওঁলোকে চৰকাৰলৈ আহিলে। 21ত চৰকাৰৰ অহাৰ পাছত আমাৰ ৰাইজক, আমাৰ জনতাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিলে নেকি? গছ পুলি ৰোৱাই পিনে টকা পইচা দিলে আপোনালোকক? আৰু কলহৰ যাত্ৰা কৰাৰ পিছত পইচা পালে? লাখপতি হল নেকি কোনোবাই? তেতিয়াহ'লে যোৱাবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত ভুৱা অৰুণোদয় ফৰ্ম বিলাইছিলে, কোনোবাই পালে নেকি? তেওঁলোকে দিয়াটো নাই, অন্যায় কৰি আহিছে, কিন্তু তাৰ লগে লগে ভুৱা মানুহৰ নামো ৱাৰ্ডে ৱাৰ্ডে কাটিছে, হয়নে? বৃদ্ধ পেঞ্চন পোৱা, বিধৱা পেঞ্চন পোৱা মানুহৰ নাম কাটিছে। ৰাম ঠগন দিয়া এই বিজেপি দলৰ যিসকল কৰ্মকৰ্তা আছে, যিসকলে ইয়াত তেওঁলোকে প্ৰাৰ্থিত্ব পাইছে, তেওঁলোকক ইয়াৰ পৰা উৎখাত কৰিব লাগিব, ইয়াৰ পৰা উঠৰাই পঠাব লাগিব। তাৰ কাৰণে এই যি ৰাজনৈতিক যুদ্ধ আছে, এই যুদ্ধতে কথাবোৰ ৰাইজৰ মাজলৈ লৈ যাব লাগিব। আমাক এনেকৈ আঁচনি দিম বুলি, যোৱা 9 বছৰে তেওঁলোকে ঘৰ দিম বুলি, মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি বাৰে বাৰে
ঠগ প্ৰবঞ্চনা কৰি আহিছে। যোৱা 9 বছৰ বিজেপিৰ শাসনৰ সময়ত ৰাইজক বিভিন্ন ধৰণে প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, ৰাম ঠগন দিলে। এতিয়া হাতত অকল 9-10টা মাহ আছে। 10 মাহৰ পিছতে অসমৰ মাটিৰ পৰা বিজেপিৰ চৰকাৰক পুলিয়ে পোখাই উৎখাত কৰি ব্ৰহ্মপুত্ৰ দলিয়াই পেলাবৰ কাৰণে ইতিমধ্যে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই 10টা মাহত তেওঁলোকে না আমাক কিবা দিব, না কিবা সহায় কৰিব। গতিকে যি ভয় ভাবুকি খুৱাই তেওঁলোকে আমাৰ মহিলাসকলক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক, যুৱক যুৱতীসকলক ঘৰত বন্দী কৰি থব খুজিছে। সকলোকে ক'ব খুজিছো যে এই ৰাম ঠগন বাৰে বাৰে খাই আহিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনতো আকৌ পুনৰ ৰাম ঠগন নাখাব।